নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি শদিয়াত উপস্থিত আছোঁ আৰু শদিয়াৰ কুকুৰামৰা গাঁৱৰ এক বিশেষ পৰম্পৰা আছে, বিহু উৰুৱা পৰম্পৰা। বহাগৰ শেষৰটো মঙলবাৰে যিহেতু বিহু উৰুৱা হয় আৰু ইয়াত বিশেষকৈ বহুৱা মিচিমি নৃত্যৰে বিহুৰ সামৰণি পৰে আৰু প্ৰথম চোৱাত এনেদৰেই এই গছতলত কুকুৰামৰা গাঁৱত সমজুৱাকৈ শদিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা বা বিভিন্ন ঠাইৰ লোকসকলে আহি বিহুত অংশগ্ৰহণ কৰে আৰু কিছু সময়ৰ পাছতে বহুৱা মিচিমিৰ প্ৰৱেশ ঘটিব আৰু তাৰ পাছৰখিনি নিশ্চয় আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু প্ৰথমতে এওঁলোকৰ লোকসকলৰ যি উল্লাস উদ্দীপনা বিহু নৃত্য সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেখা পাইছে আপোনালোকে যে চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আজি যিহেতু শদিয়াত বিহু উৰুৱা আৰু এই কুকুৰামৰা গাঁৱৰ বিহু উৰুৱাৰ পাছতেই এবছৰলৈ বিহু গোৱা নহয় আৰু ইয়াতে সামৰণি পৰে আৰু বিশেষ এক পৰম্পৰা আছে, যি পৰম্পৰা দেখুৱাবৰ কাৰণে আজি আহি উপস্থিত হৈছোঁহি আৰু ইয়াত বুঢ়া মেথাসকলে হুঁচৰি বিহু পৰিৱেশন কৰি আছে আৰু ইফালে আপোনালোকক যিখিনি দৃশ্য দেখুৱালোঁ তাত সকলোৱে মুকলি বিহু পৰিৱেশন কৰি আছে আৰু খন্তেক পাছতেই বহুৱা মিচিমিৰ প্ৰৱেশ ঘটিব আৰু তেওঁলোকে বিহু ভাঙিব, তাৰপিছত তেওঁলোকে নৃত্য কৰিব আৰু বাকীখিনি আপোনালোকে চাই থাকক। এগৰাকী ককাক লগ পাইছোঁ। ককাৰ যিহেতু এই গাঁৱৰে, আপোনাৰ পৰা জানিম বা আপোনাৰ পৰা যিখিনি তথ্য এই বহুৱা নৃত্য বা বহুৱা মিচিমিৰ গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নমস্কাৰ। আমাৰ বহুৱা বিহুৰ নৃত্যৰ বিষয়েনো কি সবিশেষ দিম। পৰুৱা নাখায়, মামৰে নধৰে, এনেকুৱা এটা বিহুটি আমাৰ গোটেই বহাগ মাহত অসম জুৰি ঢোলৰ গীত গীতনি। কিন্তু আমাৰ এই কুকুৰামৰা গাঁৱত এই বিহু বহুৱা বিহুৰ নৃত্যটো কিমান দিনৰ পৰা কোন চনত আহিছিল, সৃষ্টি হৈছিল, কৰিছিল ককাহঁতে, সিমানটো সঠিক অজ্ঞাত। এনে জনামতে 173 বছৰ অতিক্ৰম হ'ল বুলি কোৱা শুনিছোঁ। ইয়াৰ মহত্বটো কি, মানে বহুৱা নৃত্যৰ মানে মহত্বটো কি, মানে ইয়াৰ মূল অৰ্থটো কি?
এই বহুৱা বিহুৰ নৃত্য প্ৰদৰ্শন যদি আমাৰ সমাজে ৰাইজে নকৰে, পীড়াপৃষ্টি, বেমাৰ আজাৰ, পশু পক্ষী, খেতি বাতি সকলো দিশৰ পৰা অনিষ্ট হ'ব। কাৰণ এইটো বহুৱা বিহুৰ নৃত্য প্ৰদৰ্শনটো গোসাঁইনী মাতৃৰ ফালৰ আছে, অৰিহণা আছে। কাৰণ আমি গোসাঁইনী মাতৃ আইক প্ৰথম বহাগৰ বুধবাৰ বা শুকুৰবাৰে আমি মাইক পূজা পাঠ কৰোঁ। তাতেই আমি বিহু কৰি মেলি তাইক দেখাই বিহু নমাই আনি আমাৰ গাঁৱৰ নিৰ্দিষ্ট ঘৰ এখনত আমি বিহু হুঁচৰি মাৰোঁ। তাৰ পাছত ঘৰে ঘৰে গৈ বহাগৰ শেষৰ মঙলবাৰ দিনটো আমি ইতি হিচাপে আজি ধৰক মঙলবাৰে আমি এই বহুৱা বিহু নৃত্যটো শেষ কৰোঁ, সামৰণি মৰা হয়। আৰু এই যিহেতু বহুৱা আৰু মিচিমি ইয়াত প্ৰৱেশ ঘটিব, তেওঁলোকৰ সাজ সজ্জাৰ পৰা বা যিখিনি বৈশিষ্ট্য পৰম্পৰা আছে সেইখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। তেওঁলোকে কেনেকৈ প্ৰৱেশ কৰিব, কেনেকৈ বিহু ভাঙিব, বা বহুৱাজনৰ যিহেতু মুণ্ড নাই বা মূৰ নাথাকে বুলি কয়, আৰু তেওঁলোকে ধনুকাৰ ব্যৱহাৰ কৰে মিচিমিসকলে, এই গোটেইখিনি আপোনাৰ পৰা জানিব বিচাৰোঁ। পৰম্পৰাগত কৰি আছে, আমি কৰি আছোঁ। এনেই মানে জনামতে ককাদেউতাৰ মুখত জনামতে মানে গোসাঁইনী আই মাতৃৰ সৃষ্টিটো যেতিয়া হেনো গদাধৰ ৰজাৰ পলায়ন হৈ থাকোঁতে পাহাৰে পৰ্বতে তেতিয়াই ঔটেঙা গছত খপি খপি মানে চেপা পাতিছিল শুনিছোঁ। চেপা পাতিতে চেপা চাওঁতে মাছবোৰ সেইটো খায়, গোসাঁইনী আয়ে খায় বোলে পিঠিত কেঁচুৱা এটা লৈ। এতিয়া মাছ চাবলৈ যাওঁতে নাপায় যেতিয়া এদিন মানে অস্ত্ৰ লৈ তেওঁ মানে এই কেঁচুৱাটোক প্ৰহাৰ কৰিলে, মূৰটো কটা গ'ল। মূৰটো কটা যোৱাৰ পাছত মাকে ক'লে বোলে মোৰ ল'ৰাটোৰ কি অৱস্থা হ'ব, মোৰ ল'ৰাটোৰ কিবা এটা মানে অচৰি শক্তি এটা দিব লাগে। তাৰ পাছতে মানে বাৰ্তা বাহিৰ হৈ সেইজনেই বহুৱাৰ মানে হ'ল বুলি কোৱা শুনিছোঁ। নোৱাৰে মানে ইয়াত মানে 4 খেল আছে, 5 খেল আছে গাঁৱত। দৈচং, বৰুৱা, খুমটাই, বালিচিং, এই ধৰণে মানে 5 খেলৰ ভিতৰতে হ'ব। তেওঁলোক শুদ্ধ চিত্ৰ হ'ব লাগিব, গোটেই বংশতে শুদ্ধ হ'ব লাগিব, অসুচি হ'ব নালাগিব। প্ৰথম আমি 3জন আমি মিচিমি দিওঁ। প্ৰথম যিটো মানে চফত ডেকা ল'ৰা শুদ্ধ চিত্ৰ, তেওঁক মানে মিচিমি সজাই কাৰ ধনু লৈ এই বিহু ভাঙিবলৈ আহে হাবিৰ ফালৰ পৰা। তাৰপাছত বহুৱাৰ লগত 2জন বডিগাৰ্ড আহে, তেওঁ সেৱা নমস্কাৰ কৰি তলিত প্ৰদৰ্শন কৰে। আৰু এওঁলোকে প্ৰৱেশ কৰি নৃত্য কৰাৰ পাছতেই সমগ্ৰ শদিয়াত বিহু শেষ হয় ন? শেষ হয়। আজিৰ দিনটোত শদিয়াত সম্ভৱতঃ বিহুৰ গোটেই শদিয়াতে শেষ হৈ যায়। আৰু কোৱা শুনিছোঁ, ময়ো বিভিন্ন ঠাইত শুনিবলৈ পাইছোঁ যে ইয়াত ঢোলৰ চেও 3টা প্ৰয়োগ কৰা হয়, মানে আৰু অন্য চেও প্ৰয়োগ নকৰে। মানে ঘিন যৌ টিগিন যৌ টিগিন যৌ হেই, ঘিনি কিজৌ 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 টিগিন যৌ হেই, ঘিন যৌ টিগিন যৌ টিগিন যৌ হৈ এই 3টা ঢোলৰ চেৱে পৰুগেৰে নাচুৱাই বাগুৱাই মানে সমাপ্ত ঘটোৱা হয়। আৰু এই যে মিচিমি বা বহুৱা সাজে, মানে তেওঁলোকক গাঁওখনৰ অন্য লোকসকলে গম পায়নে এইকেইজন লোকেই এইবাৰ? তেনেকৈ জাননী দিয়া নহয়, ভিতৰে মানে কৰা হয়। আৰু এক মই তথ্য পোৱা অনুসৰি, জানিব পোৱা অনুসৰি যে এওঁলোকৰ গাটো আজিৰ দিনটোত গোসাঁনী বা দেৱতা লম্ভে নেকি? জৰুৰ লম্বে, কাৰণ এতিয়া দেখিছে গোটেইখিনি চাফা মুকলি, আগত মানে গছ গছনি পুলিকেট আছে, তাতেই নাচি বাগি মানে তবু কাঁইতে কুইতে একো অনিষ্ট নকৰে। জৰুৰ গোসাঁইনীৰ কিবা এটা লম্বে আৰু মোৰ মনত অলপ সেইটোৱে ধাৰণা। আৰু গোসাঁইনীৰ কাৰণেই তেওঁক আজিলৈকে পালি আছোঁ। যিটো বহুৱা হয়, আচলতে বৰুৱা সম্প্ৰদায়ৰ যিবিলাক মানুহ আছে তেওঁলোকে হয়। ইয়াৰ বাহিৰেও চিৰিং লিখা মানুহো কিছুমানে কৰে, আৰু ইয়াতে মানে লাচিমৌ পৰিয়াল বুলিও আছে। এই লাচিমৌ পৰিয়ালৰ মানুহো এই বহুৱা নৃত্য কৰিব পাৰে, সাজিব পাৰে। প্ৰথম যিজন হ'ল ডাঙৰ, সেইজন হ'ল বহুৱা। অলপ পাছতেতো হয়, আহিলে দেখিবই। আৰু তাৰ পাছত 3জন থাকে মিচিমি।
এইকেইজনতো আগৰ পুৰণাৰ পৰা কেতিয়া দিনৰ পৰা প্ৰচলিত হৈ আছে সেইটোতো আমি নাজানো বাৰু। তথাপিও শুনিছোঁ বৈশিষ্ট্য যিটো হেৰি আছে আমাৰ চাৰিহাল গোসাঁনীৰ মানে সম্পৰ্ক আছে। গোসাঁনী যিটো গোসাঁনী পূজা যিদিনা তাত ডেকা গাভৰুৱে বিহু মাৰে, বিহু গোসাঁনী মাত্ৰিয়াই মানে বিহু চাই বোলে। গতিকে বিহু চোৱাৰ কাৰণে তাৰ পাছতেহে গধূলি মানে এই হুঁচৰি জোৰে ঘৰত। আচলতে আগৰ পুৰণা ৰীতি নীতি অনুসৰি বহুৱাৰ যি বৈশিষ্ট্য তাত কলপাতেৰে মানে সজোৱা হয়, বাঁহৰ 3ডাল বাঁহেৰে মানে তৈয়াৰ কৰা হয় বহুৱা সজাটো। তাৰপাছত কলপাতেৰে মানে তাক ছাউনি কৰা হয় আৰু ইয়াক বিশেষ এটা আকৃতি দিয়া হৈছে পৌৰাণিক হেৰি মতে, তত্ত্বমতে। আৰু সেই তত্ত্বটো হৈছে কি, আগৰ দিনত যেনেকৈ মানে পৌৰাণিক কাহিনী আছে, সেই কাহিনীবোৰ আমি মানে মুখে মুখে চলি অহাৰ মতে আমি সিমান এটা ভালকৈ নাজানিম। মই দেখি অহা মতে কলপাত পিন্ধাই আজি বহাগৰ গোটেই অসমৰ ভিতৰত শেষৰ দিনাখন বিহু, বহাগৰ মানে লাষ্টৰ দিনা মানে আমাৰ শেষৰ দিনা আমাৰ ইয়াত মঙলবাৰে উৰুকা, প্ৰথম দিনাত যেনেকৈ মঙলবাৰে উৰুকা, বুধবাৰে বিহু বুলি মনা হয়, সেই ঠিক তেনেকৈ ধৰণে উৰুৱাওঁতেও আমি বহাগী বিদায় দিওঁতেও মঙলবাৰে ধাৰ্য কৰা হয়, শেষৰটো মঙলবাৰত। গতিকে সেই মঙলবাৰ দিনতো মানে ৰাইজ গোট খাই ইয়াতে কি হয়, আমাৰ কুকুৰামৰা, আলিচিঙা, 12 মাইল এই 3খন গাঁও অবিভক্ত হিচাপে আমি মানে ইয়াত পালন কৰি আহিছোঁ। সজোৱা বৈশিষ্ট্য হিচাপে কি হয়, ইয়াত মানে কৃষি কৰ্মৰ লগত জড়িত আছে বুলি আমি প্ৰবাদ পাই আহিছোঁ। আৰু এই কৃষি কৰ্মৰ লগত জড়িত যিহেতু, গতিকে ইয়াত কলপাত পিন্ধোৱা হয়। 3জন ইয়াত মানে হেৰি আছে, প্ৰথমজন হৈছে বহুৱা আৰু 3জন মিচিমি নামেৰে নামাকৰণ কৰা হয়। সেই মিচিমিকেইজন প্ৰথম এজন ডেকা মিচিমি থাকে, তেওঁ বাটৰ মানে হেৰি হয়, চাফ কৰা হয়। তেওঁ প্ৰথমতে আহি আমাৰ যি বিহু আছে, ডেকা গাভৰু যি বিহু আছে, সেই বিহু ভাঙে প্ৰথমতে। তাৰ পাছত মানে দ্বিতীয়জন এজন ৰক্ষক হিচাপে আহে হেৰি বহুৱাৰ লগত, আৰু তৃতীয়জন শেষৰজন মানে তেওঁক মানে গোটেই ৰাইজক খেদিবৰ কাৰণে এনেকৈ আহে। গতিকে এই হিচাপে পৰম্পৰা হিচাপতে আহিছে। আৰু ইয়াৰ বৈশিষ্ট্য, নচোৱাৰ বৈশিষ্ট্য হৈছে কি, ঢোলৰ চাপ কেইটামান বৈশিষ্ট্য আছে, সেই চাপেহে ইয়াত প্ৰয়োগ কৰে। মানে মই শুনামতে আপোনাৰ 3টা চেওহে প্ৰয়োগ কৰে? হয় হয়, 3টা চেও পৰে। সেই চেওকেইটা এতিয়া অৱশ্যে আমি ঢোল বজাব নাজানো, বজোৱাসকলে মানে সেই 3টা চেওহে প্ৰয়োগ কৰে। 3টা চেওহে মানে প্ৰয়োগ কৰে আৰু দীঘলীয়া চেও এটা মাৰে, তেওঁলোকে তেতে নাচে। আৰু সেই 3টা চেওতে কি হয়, সকলো অস্ত্ৰ শস্ত্ৰ আছে সেইখিনি মানে শেষ কৰে। শেষ কৰি গোটেই বিহু, গোটেই বছৰেকৰ বিহুটো পীড়া পিষ্টি যি আছে, গাঁৱৰ যি মানে অৰ্থন্তৰ আহে, সেইখিনি চব মানে শেষ কৰে। আৰু এই বিহুতলিতে পীড়া পিষ্টি যদি কিবা হ'ব লগা আছে, সকলোখিনি শেষ কৰে। গতিকে এইখিনিয়ে বৈশিষ্ট্য বুলি জানো। আৰু বুঢ়ালোকে আগলৈ মানুহ হেৰি লোকসকলে আমাক যিহেতু কৈ নগ'ল, গতিকে পুৰণি ইতিহাসবিলাক আমি ইমান ভালকৈ নাজানিম। তো মই সেই বিশিষ্ট ব্যক্তি এজন আছে, তেওঁক বিচাৰি আছিলোঁ, নাই পোৱা। তো তেখেতৰ থ্ৰুৱেদি মই আপোনাক আকৌ অকণমান অৱগত কৰাম। আৰু খুৰা, মই এইখিনিতে আপোনাক সুধি লৈছোঁ, যিহেতু তেওঁলোকৰতো কথা পাতিম, কিন্তু এই যিহেতু কলপাতৰ কথা উল্লেখ কৰিলে, মই আৰু অধ্যয়ন কৰি পাইছিলোঁ যে সম্পূৰ্ণ উলংগ অৱস্থাত থাকিব লাগিব তেওঁলোক, মানে অন্য কাপোৰ পিন্ধিব নালাগিব। হয় হয়, সেইটো। আৰু যেতিয়া বহুৱা বা মিচিমি কেইজন প্ৰৱেশ কৰে বহুৱাৰ লগত, তেওঁলোকে ধনু কাৰ লৈ প্ৰৱেশ কৰে। আৰু এই কাৰ কেইপাত মাৰে চাগে তেওঁলোকে, সেই কেইপাতৰ বিষয়েও যদি আপুনি জানে। হয়, কাৰ কেইপাত, কাৰ 3 পাত আনে, 3জন মিচিমিয়ে 3জনেও আনে 3 পাত। গতিকে এইখিনি হৈছে ৰক্ষক, মানে তেখেতৰ ৰক্ষকে কি হয়, প্ৰথম কাৰ ওপৰলৈ মাৰে, স্বৰ্গলৈ মাৰে, স্বৰ্গত জাননী দিয়ে। আৰু পাছৰ কাৰটো মানে বাহিৰলৈ মাৰে, তাৰপিছত তৃতীয় কাৰটো পাতাললৈ মাৰে। এনেকৈ বুলি আমি দেখি আহিছোঁ আৰু সেইটোৱে জানো। তাৰ অৰ্থ হ'ল কি, এনেকুৱা ধৰণৰ সেই কাৰ কৃষাতি মানে প্ৰথম কথাটো সেই স্বৰ্গত দিয়ে, স্বৰ্গৰ মানে দেৱতাসকলক জনাই বুলি জানো।
প্ৰথমজন মিচিমিৰ প্ৰৱেশ ঘটিছে। আৰু ইয়াত যি ডেকা গাভৰুৱে বিহু মাৰি আছিল মিচিমিজনে আহি ইয়াত ভাঙি দিছে আৰু বহুৱা নৃত্য য'ত কৰিব তাত মিচিমিজন প্ৰৱেশ কৰিব। আৰু এয়া দ্বিতীয়জন মিচিমিৰ প্ৰৱেশ ঘটিছে বহুৱাৰ সৈতে। এই কুকুৰামৰা বহুৱা নৃত্যস্থলীতে কেইগৰাকীমান ভণ্টিক লগ পাইছোঁ, যিহেতু সকলোৱে বিভিন্ন প্ৰান্তৰ পৰা বিহু চাবৰ কাৰণে আজি বিহু উৰুৱা চাবৰ কাৰণে আহিছে। ভণ্টি, তোমাৰ পৰিচয়টো জানি ল'ম আৰু তুমি ইয়াৰে নে ক'ৰ হয় আৰু কেনেকুৱা লাগে যেতিয়া আজি যিহেতু বিহু শেষ সমগ্ৰ শদিয়াতে? তোমাৰ পৰিচয়টো নমস্কাৰ, মোৰ নাম শিল্পিকা বৰগোহাঁই আৰু মই ইয়াৰ শদিয়াৰে হয় বাৰু, কিন্তু শদিয়াৰ হয় যদিও বহুৱা নৃত্য আজি প্ৰথমবাৰ চাবলৈ আহিছোঁ। মানে এনেকৈ অহাই নহয় আজি, তথাপিও দিনটোত ভাবি মেলি আহিলোঁ আৰু চাওঁগৈ বুলি, ভাল লাগিলে। ইয়াত বিহু উৰুৱাৰ পাছতে সমগ্ৰ শদিয়াত বিহু শেষ হয় বুলি কয়? অঁ, শেষ হয়। ইয়াত আমাৰ না ঢোল বজাব দিয়ে, না গগনা, না বিহুনাম মুখত নলয়। ল'লে এইবিলাক লোকবিশ্বাস, মানে যিহেতু খহু উঠে বুলি কয় গাত, এনেকুৱা উঠে। অঁ, আজিয়ে গোটেই শদিয়াত বিহু উৰুৱাইছে। অৱশ্যে ময়ো প্ৰথমবাৰৰ কাৰণে চাবলৈ আহিছোঁ, আৰু যাতে এই মাধ্যমৰ মাজেৰে সকলোৱে যাতে গম পায় শদিয়াৰ যিহেতু পৰম্পৰা, নহয় জানো, এক বিশেষ পৰম্পৰা। হয়, বিহু। আৰু দুগৰাকীমান ভণ্টি আছে, ধুনীয়াকৈ সাজি কাচি আছে, তোমালোকৰ পৰাও জানিব বিচাৰিম যে কেনেকুৱা লাগে যে এই বিশেষ দিনটোত? ভালেই লাগে। আজি প্ৰথমবাৰ আহিছা? প্ৰথমবাৰ মানে এইবাৰ লগাই দুবাৰ হৈছে আৰু মোৰ।
আৰু কি মানে কেনেকুৱা ধৰণৰ লোকবিশ্বাস বা জনশ্ৰুতি আছে বুলি শুনিছা এই বহুৱা নৃত্যৰ লগত? বিহু উৰুৱাটো প্ৰত্যেক ঠাইতে হয় বাৰু, কিন্তু কুকুৰামৰা গাঁৱত বহুৱা মিচিমি ওলাই এতিয়াও পৰিৱেশন কৰি আছে। কেনেকুৱা ধৰণৰ এক মানে কিবা বিশ্বাস, কি তুমি শুনা মতে কি শুনিছা, মানে তেনেকুৱা কিবা শুনিছা? মই তেনেকৈ একো নাজানো, তথাপিও মই পূৰ্বৰ পৰা পালন কৰি আহিছে বা কিছুমান জনশ্ৰুতি আছে নহয় জানো? আৰু তোমাৰ পৰিচয়টো? মোৰ নাম দীক্ষা বুঢ়াগোহাঁই, মই শদিয়াৰে সেউজনগৰত থাকোঁ। শদিয়াৰে হয়, নিশ্চয়কৈ। আৰু এই ভণ্টিহঁতৰ সৈতেও মনৰ কথা পাতিলোঁ, তেওঁলোকো শদিয়াৰ হয়। আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে আজি কিন্তু এই বহুৱা নৃত্য বা বিহু উৰুৱা চাবৰ কাৰণে কুকুৰামৰা গাঁৱত ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া আছিল শদিয়াৰ কুকুৰামৰা গাঁৱৰ বিহু উৰুৱা পৰম্পৰা। বহুৱা মিচিমিৰ নৃত্যৰ লগে লগে এনেদৰে আজি এই বিহু উৰুৱা পৰ্ব সামৰণি পৰিছে। আৰু এই বছৰলৈ তেওঁলোকে কোনো ধৰণৰ বিহুৰ বাদ্যযন্ত্ৰ বা বিহু নাগায়, তেওঁলোকে বিহুৰ বাদ্যযন্ত্ৰ নবজায়। আকৌ অহা বছৰত তেওঁলোকে বিহু বহাগত আৰম্ভ কৰিব। আৰু বহাগৰ শেষৰটো মঙলবাৰে এনেদৰে পৰম্পৰাগতভাৱে বহুৱা মিচিমি নৃত্যৰে শদিয়াৰ যি কুকুৰামৰা গাঁও, সেই কুকুৰামৰা গাঁৱৰ লোকসকলে বিহু উৰুৱায়। আৰু এই বিহু উৰুৱা চাবলৈ শদিয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। গতিকে এক বিশেষ পৰম্পৰা আজি আপোনালোকৰ আগত থুলমূলভাৱে যিখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ক'ৰবাত ভুল হৈছে নিশ্চয় শুধৰাই দিবৰ কাৰণে চেষ্টা কৰিব। আৰু লগতে আপোনালোকৰ অঞ্চলতো এনেধৰণৰ অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰিবৰ কাৰণে মোক যোগাযোগ কৰিবৰ বাবে নিশ্চয়কৈ কমেণ্ট কৰিব পাৰে বা মেছেজ কৰিব পাৰে। আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুকৰ পেজটো ফ'ল' কৰিব, ইউটিউবত চাই থকাসকলে ইউটিউবটো ছাবস্ক্ৰাইব কৰি দিব। আজি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।